মোৰ সৈতে উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা গীতিকাৰ সুৰকাৰ মানস ৰবীন। আৰু মানস ৰবীনক এই মুহূৰ্তত আমি লগ পাইছোঁ। প্ৰথমতে আপোনাক ND24 পৰিয়ালৰ তৰফৰ পৰা আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা। এই মুহূৰ্তত অসমবাসীক কি বাৰ্তা দিব? মই নতুনকৈ কাম এটা কৰিছোঁ, কাৰণ অলপ দিনৰ আগতে আমি কাৰ্বি আংলঙত শুনিলোঁ কাৰ্বি চাইনিজ গো বেক ধ্বনি দিছে। গতিকে কাৰ্বি আংলঙৰ কাৰ্বি সমাজ সম্পূৰ্ণৰূপে ট্ৰাইবেল ষ্টেটাছ পাইছে, কেতিয়াবাই ট্ৰাইবেল বেল্ট এণ্ড ব্লক ৰিজাৰ্ভ আছে তেওঁলোকৰ নামত। তৎসত্বেও তেওঁলোকে কাৰ্বি চাইনিজ গো বেক ধ্বনি শুনিবলগীয়া হৈছে। গতিকে আমাৰ ইয়ালৈ মানে বহিৰাজ্যৰ পৰা অহা মানুহৰ সংখ্যা ইমান বাঢ়িছে। তাৰ মূল কাৰণটো কি? আমাৰ মানুহে কিছুমান কাম নকৰে, যিবোৰ কাম কৰিবলৈ বহিৰাজ্যৰ পৰা মানুহ আহিছে তেওঁলোক লাহে লাহে ইয়াত নিগাজী হৈছে আৰু তেওঁলোকে ভূমি ক্ৰয় কৰিছে, নামে বেনামে ভূমি ক্ৰয় কৰিছে, ভোটাধিকাৰ পাইছে। ফলত তেওঁলোক সকলো ধৰণে বাঢ়িছে, অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে, সংখ্যাগতভাৱে আগবাঢ়ি গৈছে, ৰাজনৈতিকভাৱে আগবাঢ়ি গৈছে। গতিকে এই বস্তুটোক বাধা দিয়াৰ দুটা কথা আছে। এটা হ'ল ৰাজনৈতিক সদিচ্ছা, যিটো ৰাজনৈতিক ক্ষেত্ৰৰ জড়িত মানুহবোৰে ল'ব, আৰু এটা হ'ল দ্বিতীয়টো হ'ল যে অসমীয়া জাতিটোক, আমাৰ শিক্ষিত যিসকল নিবনুৱা তেওঁলোকক কৰ্মমুখী কৰি তোলা। কাৰণ এই কামবোৰ যেতিয়া আমাৰ মানুহে কৰিবলৈ ল'ব, তেওঁলোকৰ যেতিয়া কাম নাইকিয়া হ'ব, তেওঁলোক এনেও ইয়াৰ পৰা গুচি যাব, বেলেগ ৰাজ্যলৈ যাব। গতিকে তাকে আগত ৰাখি মই ৰবীন আৰ্মি বুলি এটা 2000 জনীয়া শিক্ষিত নিবনুৱা দল গঠন কৰিছোঁ। তেওঁলোকক ইতিমধ্যে শাৰীৰিক প্ৰশিক্ষণ দিয়া হৈছে, বিভিন্ন ITIত তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকক ইলেক্ট্ৰিচিয়ান, বিউটিচিয়ান, প্লাম্বাৰ, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰীকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ কাম, দৈনন্দিন কামৰ কাৰণে গঢ়ি তোলা হৈছে। অহা 3 তাৰিখে এই ৰবীন আৰ্মি এপটো লঞ্চ কৰা হ'ব। আপোনালোকে গুগল প্লে ষ্ট'ৰত এই এপটোৰ জৰিয়তে যেনেকৈ ছুইগি, জামাটো, আমাজনত আপোনালোকে অৰ্ডাৰ কৰে, তেনেকৈ আপোনালোকক যি লাগে, কাৰোবাক বোলে পাৰ্ট টাইম ড্ৰাইভাৰ এজন লাগে, অৰ্ডাৰ কৰিলেই হ'ল। কাৰোবাক স্কুলৰ বিষয় শিক্ষক লাগে, কাৰোবাক মিউজিকৰ টিচাৰ লাগে, সকলো ধৰণৰ সুবিধা এই এপটোৰ জৰিয়তে পাব। আৰু ইয়াত সম্পূৰ্ণ আমাৰ ভূমিপুত্ৰ, খিলঞ্জীয়া আৰু থলুৱা ল'ৰা ছোৱালীক মই কাম দিছোঁ। যিহেতু আমি সামাজিক মাধ্যমত প্ৰায় আমি আপোনাক দেখা পাই থাকোঁ, আপুনি কৰ্মৰ লগতো জড়িত। কৃষিৰ বাহিৰেও এই নতুন বছৰত আপোনাৰ নতুন পৰিকল্পনা কি, আৰু কি পৰিকল্পনা আপুনি মনত ৰাখি থৈছে? এই কাম হাতত লোৱা আছিলে, কিছুমান কাম আচলতে 2025 চনত শেষ হ'ব লাগিছিলে, নহ'ল। কাৰণ আমাৰ জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত আমাৰ যিমান ডাঙৰ লোকচান হৈছে, গতিকে আমিও কোনোফালে আগবাঢ়িব পৰা নাছিলোঁ। তথাপি 2026 চনত প্ৰথম প্ৰজেক্টটো মই ঘোষণা কৰিছোঁ যে প্ৰজেক্ট জুবিন গাৰ্গ। জুবিন গাৰ্গক আৰু 1000 বছৰলৈ জীয়াই ৰাখিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, সেই ধৰণে কিছুমান কাম আমি ভাগ কৰিছোঁ। আৰু মোৰ নিজৰ ভাগত যিখিনি কাম আছে সেইখিনি যিমান পাৰোঁ সোনকালে শেষ কৰিব চেষ্টা কৰিছোঁ। আৰু বাকী যিসকলক দিছোঁ অন্যবোৰ দায়িত্ব, তেওঁলোকৰ লগতো যুগসূত্ৰ ৰক্ষা কৰি সেই কামবোৰক আগুৱাই নিবলৈ চেষ্টা কৰিম। প্ৰথম কামটো এইটো। দ্বিতীয় কামটো হ'ল মই কৈছোঁ ৰবীন আৰ্মি আৰম্ভ কৰিছোঁ। গতিকে ৰবীন আৰ্মি কাম যথেষ্ট হ'ব। গোটেই অৰঙে দৰঙে মই ঘূৰি ফুৰিব লাগিব, ল'ৰা ছোৱালীখিনি সংস্থাপনৰ কথা আছে। তৃতীয়তে মই জোনবাই চিনেমাখন নিৰ্মাণ কৰিম, 2026 চনতে নিৰ্মাণ কৰিম। শেষত 2025 চনৰ আমাৰ বাবে এটা কলা দিন হিচাপে ৰ'ব। আমি বিভিন্ন অসমৰ সম্পদ হেৰুৱালোঁ, বিশেষকৈ জুবিন গাৰ্গৰ যিটো মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত আপুনি কেনেদৰে বিচাৰে, আৰু এই মুহূৰ্তত কি ক'ব চৰকাৰৰ যিটো পদক্ষেপ লৈছে জুবিন গাৰ্গৰ যিটো ন্যায়ৰ ক্ষেত্ৰত? ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আমাৰ এতিয়াই কথা কোৱাৰ অধিকাৰ নাই। আৰু মই যিখিনি তথ্য প্ৰমাণ দিব লাগে নিজে দিছোঁ। মই SIT ওচৰলৈ গৈছোঁ বা ন্যায়িক আয়োগতো মোৰ ক'বলগীয়াখিনি কৈছোঁ। এতিয়া ইয়াৰ পিছত যদি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি এইখন অসমত চিন্তা কৰিবলগীয়া হয়, তাতকৈ আৰু দুখ লগা কথা একো থাকিব নোৱাৰে। গতিকে আমি চিন্তা কৰা নাই বিশেষ। ন্যায় প্ৰক্ৰিয়া যাতে ক্ষিপ্ৰতাৰে হয়, তাৰ বাবে চৰকাৰে সোনকালে বিধি ব্যৱস্থা ল'ব লাগে। নিজে ল'ব নোৱাৰে চৰকাৰে, সেইটো উচ্চতম ন্যায়ালয়ক ক'ব লাগিব। আৰু
গৈ গোটেই ন্যায় প্ৰক্ৰিয়াটো সুচাৰুৰূপে আৰু সোনকালে আগবঢ়াই লৈ যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপুনি ইমান এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন আৰু তেখেতে কোকৰাঝাৰত অনুষ্ঠিত হোৱা যি কমতা মিউজিক ফেষ্টিভেলত তেখেতে গীত পৰিৱেশনৰ কাৰণে ইয়াত আহি অংশগ্ৰহণ কৰিছে। হয়তো কিছু সময়ৰ পিছতে তেখেতে মঞ্চত উঠি তেখেতৰ গীতৰ অনুষ্ঠান তেখেতে পৰিৱেশন কৰিব আৰু আগন্তুক নতুন বছৰ 2026ত তেখেতৰ বিভিন্ন ধৰণৰ কাম কাজ তেখেতৰ আহি আছে আৰু এখনকৈ আমি পুনৰবাৰ তেখেতক ND24ৰ পৰিয়ালৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।